নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলটিতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু মই ভিডিঅ'টো এতিয়া পাছবেলা বনাইছো, মানে পাছবেলা ভাবিলো যে ভিডিঅ' এটা বনাও, নহলে কথাটো মানে ইনে ভাল নালাগিব আৰু মাঘ বিহু বুলি কিবা এটা সিন থাকি যাব বা পাছত চাও বুলিব পাৰিম, এনেকৈ বুলিয়ে ভিডিঅ'টো বনাইছো। আমাৰ পিছে ভেলাঘৰত একদম পুৰা গান লগাই আছে, তাৰপিছত মাইকত চিঞৰি আছে, মানুহবোৰ মাতি আছে, খানা খাব হৈ গৈছে, কিন্তু মই একো কাম কৰিব যোৱা নাই। সঁচা কথা কৈছো, একোৱে কাম কৰিবলৈ যোৱা নাই। মায়ে তাতে কৰিছেগে, শাক পাচলি কিবা কিবি কুটি থৈ আহিলে, পাতো কাটি নিলেহি, মানুহে কাম কৰি আছে আৰু খানা খাব হৈছেহি। আমাৰ খানাত আজি হ'ব গাহৰি, তাৰপিছত মাছ, তাৰপিছত পনীৰ, কি আছে আৰু খাওঁতে দেখাম দেই আপোনালোকক। মনটো বহুত বেছি ভাল নহয়, যিহেতু আপোন মানুহবিলাক ওচৰত নাথাকিলে ক'তনো বিহু ভালে যাব ন। মানুহজনলৈ বহুত বেছি মনত পৰি আছে, বহুত বেছি মনত পৰি আছে, আপোনালোকক বুজাব নোৱাৰোঁ। মনত পৰিলে চকু পানী চকুলো মানে ওলাই আহে, গম পাইছেনে। বিহুটোত যদি নিজৰ মানুহজন মানে ঘৰত নাথাকে কেনেকুৱা অনুভৱ হয় আপোনালোকক কেনেকৈ বুজাম, যিসকলে মোৰ নিচিনাকৈ থাকিছে। যোৱা বছৰ মাঘ বিহুটো মোৰ মানুহজন ঘৰত নাই হ'লে, মানে ভাদ মাহত গ'ল, তাৰপিছত এইবছৰ মাঘ বিহুটো মোৰ মানুহজন ঘৰত নাই। বহুত বেছি দুখ লাগি আছে, মনত পৰি আছে। ভোজ ভাত খাবলৈ যাবলৈ ইচ্ছা নাই, তথাপিও মানুহজনে জোৰ কৰিছে, ফোন কৰি আছে, যোৱা বুলি কৈ আছে। নগ'লে মানুহজনেও মনতে দুখ পাব, মই থকা নাই কাৰণেই তাই যোৱা নাই এনেকৈ বুলি ভাবিব, সেইকাৰণে আৰু যাবলৈ ওলাইছোঁ। মনত বহুত বেছি দুখ। আপোনালোকৰ আগত মোৰ কান্দিব ইচ্ছা নাই হ'লে, কিন্তু কথাখিনি কওঁতে মোৰ চকুলো বাগৰি আহিছে। কি ক'ম আৰু, নিজে যি ভুক্তভোগী সেইসকলেহে বুজি পাব। তাত যেতিয়া মাৰ ঘৰত আছিলোঁ গাভৰু হৈ, তেতিয়া পাপা মই ক্লাছ 8ত থাকোঁতে ঢুকাইছিল। তাৰপিছত তেতিয়া ক্লাছ 9, 10, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ পাপাৰ অবিহনে যেতিয়া মেজি খাইছিলোঁ, পাপালৈ বহুত বেছি মনত পৰিছিল, বহুত মনত পৰিছিল। পূজা বিহু যিয়ে নাহক কিয় পাপালৈ বহুত বেছি মনত পৰিছিল। যেতিয়া এইখন ঘৰলৈ আহিলোঁ, এখন ঘৰৰ বোৱাৰী হ'লোঁ, তেতিয়া আৰু ইমান এটা মনত নপৰে, যদিও কেতিয়াবা মনত পৰে। এতিয়া নিজৰ মানুহজনে 2 বছৰ ধৰি আঁতৰত আছেগৈ, বহুত বেছি মনত পৰে, প্ৰতিদিনেই মনত পৰি থাকে। কিন্তু বিহু পূজা বা ঘৰত কিবা উৎসৱ পাতিলে বহুত বেছিকৈ মনত পৰে, কাকো খুলি একো ক'ব নোৱাৰোঁ। আৰু মানুহজনৰ আগতো যদি ফোনটো লগাই কান্দো, তেওঁ দুখ লাগে, সেইবাবে নাকান্দিবলৈ ধৈৰ্য ধৰোঁ। আৰু দেউতাই চিঞৰি আছে, গিলাচ নিবলৈ কৈছে, ভাত খাবৰ হৈছে, গিলাচ লৈ লৈছোঁ। অলপ সন্ধিয়া হৈছে, কেমেৰা বহুত বেছি দামীও নহয়, সেইকাৰণে ভালো নুঠে ইমান বেছি। এতিয়া মই গৈ আছোঁ, চেষ্টা কৰিম তাৰ কিছুমান পৰিৱেশ দেখাবলৈ, পাৰোঁ নোৱাৰোঁ নাজানো। অনবৰতে কেমেৰা লৈ ফুৰিবলৈও মানে ভয় লাগে, ডাঙৰ মানুহ আছে, কিজানিবা কিবা কয়, কিজানিবা লাজ পাম কাৰোবাৰ আগত, বহুত বেছি ভয় লাগে। যি কি নহওক দেখাই থাকিম। সৌৱা আমাৰ মেজি জাপি থৈছে, এইফালে এয়া ভেলাঘৰ, খানা খাবলৈ বহিছে আৰু মানুহ। বৰ্তমান খানা আমাৰ সন্মুখত, এইফালে জুই জ্বলি আছে, এইফালে ৰাইজসকল বহি গৈছে। শুন বহিলো আকৌ। গাহৰি, দালি, পাপৰ, এইফালে চাটনি, এইটো বিলাহীৰ পনীৰ চাগে, খালেহে গম পাম আৰু। এইখনত নিদিব দেই জলকীয়া। ইফালে জলকীয়া ভাজি আহি গ'ল, তেতিয়াহ'লে খাই লওঁ দেই ৰাইজ। আমি খানা খালো দেই, এয়া ছেকেণ্ড কোটা বহিছে আমাৰ নবৌহতি খানা খাবলৈ। প্ৰতি বছৰে নাপায় মানে খানাটো খাবলৈ খালি যাবগে লাগে, খানাটো চব বছৰে খায়। এইফালে আমাৰ বৰ্তা আৰু দেউতাহঁতে ধুনীয়াকৈ জুই লাগি লৈছে। এইফালে আমাৰ মেজিলৈ ডাঙৰ বক্স অনা হৈছে। এইবোৰ কি বুলি কয় টিকলি, বক্স নে কি বাৰু? ডিজে
ডিজে অনা হৈছে ৰাইজসকল সকলো খাই বৈ আজৰি হ'ল আৰু বহি আছে এইফালে আমাৰ ডিজে বাজি আছে আমাৰ ধুনটি নাচি আছে বাইকহঁতক টানি টানি আনিছে নাচিবলৈ ৰাইজসকল বহি আছে নাচক নাচক নাচকচোন অকণমান কেমেৰা সন্মুখত নেনাচে গাইজ মই সেইকাৰণে কেমেৰা অফ কৰি দিছো এয়া আমাৰ মেজি ঘৰৰ পৰিৱেশ ভিডিঅ'টো চাই লাইক এটা কৰি দিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই